হে গাইজ, মোৰ যোনটো ফাৰ্মত 1500 কয়লাৰ আছিলে সেই ফাৰ্মখন বৰ্তমান সোণালী ঘুমাই দিছোঁ। ডিমৰ কাৰণে ৰাখিম সোণালী। আগতে 1500 কয়লাৰ আছিলে, সেই 1500 কয়লাৰ আমি বিক্ৰী কৰি দিছোঁ। এতিয়া ডিমৰ কাৰণে আমি 400 সোণালী মুৰ্গী ৰাখিম। সেই ফাৰ্মখনতে মানে আগৰ লিটাৰটোতে আমি সোণালীকেইটা মানে ৰাখিছোঁ। চাওক আজি চাওক, এয়া আমাৰ ডিমৰ কাৰণে ৰখা সোণালীবিলাকৰ গ্ৰোথ কেনেকুৱা হৈছে। এইবিলাকৰ বয়স 60 দিন হৈছে, কিছুমানৰ 70 দিনমান হৈছে। চাওক এয়া, ইয়াত আগতে 1500 কয়লাৰ আছিলে, সেইখিনি বিক্ৰী কৰি দিছোঁ। তাত ভালেখিনি লাভ হৈছে। 1500 কয়লাৰ ৰেট ভালে আছিলে। এতিয়া 400 সোণালী মুৰ্গী ৰাখিছোঁ। চাওক এয়া, এইকেইটা 5 মাহতে ডিম দিব, 4.5 মাহ 5 মাহতে ডিম দিব। ইয়াতে 2-3টা কোৱালিটিৰ সোণালী আছে, কিছুমান ডাঙৰ আছে, কিছুমান অলপ সৰু আছে। একেটা বেষ্টৰ নহয় ইহঁত। এইটো পাৰতো আছে সোণালী, এইকেইটা অলপ ইহঁততকৈ মানে 10 দিন 15 দিনৰ সৰু আছে। সেইকাৰণে ইহঁতক নেট দি ইয়াত মানে ৰাখিছোঁ, মাজত এটা নেট দিছোঁ, নহ'লে খুটি কৰে। এইবিলাক অকল মাইকী সোণালী, ইয়াৰ মতাবিলাক এক্সট্ৰা কৰি দিছোঁ, নহ'লে একেলগতে দিলে ইহঁতে মানে খুটি কৰে। মতাবিলাকে মাইকীবিলাকক মানে খুটিয়াই থাকে। সেইকাৰণে মতাবিলাকক এক্সট্ৰা বেলেগ এটা ৰুমত ৰাখিছোঁ আমি, সেইটোও দেখুৱাম আপোনালোকক। ইটো পাৰতো আছে কেইটামান সোণালী, এইকেইটা অলপ সৰু হৈছে। সিটো পাৰতো আপোনালোকক দেখুৱাম। এইটো চাওক, তাত 200 সোণালী আছে, এইখিনি বিক্ৰী কৰি দিম। সেইখিনি এই সৰুখিনি মানে ডিমৰ কাৰণে নাৰাখোঁ, এই ডাঙৰখিনি 400 মান ডিমৰ কাৰণে ৰাখিম। ইয়াত চাওক, আগৰ লিটাৰটোৱে কয়লাৰৰ যোনটো লিটাৰ আছিলে আমি চাফা কৰা নাই, এইটো বেলেগ এটা ফাৰ্মৰ পৰাই সোণালীকেইটা আনি এই ইয়াত মানে চেঞ্জ কৰি দিছোঁ। এইটো ফাৰ্মত লৈ আহিছোঁ। চাওক, এইকেইটাক আমি ঘৰতে দানা বনাই খুৱাইছোঁ। ইয়াত দানা বাচনত নাই, বেছি খাই দিছে। এইকেইটাক লেয়াৰ ফেচ 1 দানা খুৱাইছোঁ, নিজে ঘৰতে বনাই খুৱাইছোঁ। প্ৰটিনটো ইহঁতক কম দিছোঁ, যাতে ইহঁতৰ পেটত চৰ্বি ইমান জমা নহয়। চৰ্বি জমা হ'লে ইহঁতে ডিম নিদিয়ে। সেইকাৰণে ইহঁতক লেয়াৰ ফেচ 1 দানা আমি ঘৰতে নিজে বনাই খুৱাইছোঁ। চাওক, আপোনালোকে দানা বনোৱা যদি ভিডিঅ' চাব বিচাৰে, তেতিয়া মোৰ চেনেলত গৈ ভিডিঅ'টো চাই ল'ব। আমি কেনেকুৱা ঘৰতে নিজে দানা প্ৰস্তুত কৰোঁ, ভিডিঅ'বিলাক দিয়া আছে ঘৰতে। এতিয়া চাওক, আমি ইয়াৰ লগত যোনখিনি মতা আছিলে, এইটো এক্সট্ৰা এটা ফাৰ্মত ৰাখিছোঁ। সেইখিনি আপোনালোকক দেখুৱাম, বলক সেইটো ফাৰ্মত আমি যাওঁ। এইটো চাওক, এইটো ফাৰ্মত সিহঁতৰ লগৰ মতাবিলাক ৰাখিছোঁ। এই চাওক, মতাৰ কালাৰবিলাক চাওক। ইহঁতক একেলগত ৰাখিলে মানে খুটি বেছি কৰে, সেইকাৰণে এক্সট্ৰাকৈ ৰাখি দিছোঁ ইহঁতক। তাত 400 মাইকী মুৰ্গীৰ ভিতৰত 40টা বা 45টা মতা কুকুৰা ৰাখিব লাগিব। ইয়াত অকল মতাকেইটা আছে। আৰু এখন ফাৰ্ম আছে, সেইখনক আপোনালোকক দেখুৱাম, বলক সেইখন ফাৰ্মতো যাওঁ। এইটো ফাৰ্মতো আছে। ইয়াত বেছি নাই, ইয়াত 200 মান মুৰ্গী আছে ইয়াতে।
এইখিনিৰ পৰা মাইকীখিনি তাতে লৈ যাব লাগিব ডাঙৰ ডাঙৰ মাইকী মুৰ্গীখিনি তাতে লৈ যাম ডিমৰ কাৰণে ৰাখিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব